অহা ৭ জুনৰ পৰা অসমৰ ছবিগৃহলৈ নতুন অসমীয়া কথাছবি স্বৰ্গৰত। এখন চিনেমা আহি আছে, নামটো স্বৰ্গৰত, ৭ জুনত আহি আছে। এই চিনেমাখনৰে গান এইটো, আৰু সেই চিনেমাখন পৰিচালনা কৰিছে আপোনালোকৰ চিনাকি পৰিচালক, আমাৰ মৰমৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞা ডাঙৰীয়া, যাৰ পৰিকল্পনাত আপোনালোকে আজিলৈকে চাই আছে বেহাৰবাৰী আউটপোষ্ট 10 বছৰো বেছি দিন হ'ল। অসমীয়া চলচ্চিত্ৰ জগতত নতুন যুৱ প্ৰজন্মকে ধৰি এক সুকীয়া মেছেজ দিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে স্বৰ্গৰত। পৰিয়ালৰ সকলোৱে বহি একেলগে উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা ছবিখনে সকলোকে আমোদ দিব বুলি কয় উদ্যোক্তাসকলে। স্বৰ্গৰথৰ পৰিচালক ৰাজেশ ভূঞা, বেহৰবাৰী আউটপোষ্টৰ বিশিষ্ট অভিনেতা কে খ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু অভিনেত্ৰীসকলে অসমৰ চহৰসমূহত কথাছবিখনৰ প্ৰচাৰ কৰি তেজপুৰ চহৰত প্ৰৱেশ কৰি দৰ্শকসকলক চিনেমাখন উপভোগ কৰিবলৈ আহ্বান জনায়। জুনৰ ৭ তাৰিখৰ পৰা অসমৰ সকলো সদনতে উপলব্ধ হ'ব। আৰু আমি গোটেই স্বৰ্গৰত মাৰিছোঁ আজি তেজপুৰত ৰাইজৰ মাজলৈ চিনেমাখনৰ প্ৰমোচনৰ কাৰণে। চিনেমাখন আপোনালোকে দেখিছে যে সিদ্ধাৰ্থ শৰ্মা আছে, কেনি বসুমতাৰী আছে, কমল লোচন আছে, উদ্ভাৱন শইকীয়া আছে আৰু বহুতো আৰ্টিষ্ট আছে। খুবেই ভাল চিনেমা এখন হ'ব, য়াং জেনেৰেশ্যনক লৈ কৰা চিনেমা এখন স্বৰ্গৰত। আৰু আমি সকলোৱে আশাবাদী যে অসমৰ ৰাইজে এই চিনেমাখন সম্পূৰ্ণ সহায় দিব, আশীৰ্বাদ কৰিব। সোমাইছে, মানুহ বাঢ়ি গৈ আছে, এনেধৰণে প্ৰচাৰ কৰিছে, যিহেতু স্কুল কলেজবিলাকত পৰীক্ষা হৈ আছেতো, গতিকে আমি তেনেকৈ সেয়া মুখ্য হৈ যোৱা নাই। আৰু স্বৰ্গৰথৰ গানটো ইমান সুন্দৰকৈ আদৰি লৈছে ওলাওঁতে আমাৰ মন বন্ধু। আমাৰ বিশ্বাস যে চিনেমাখনো আদৰি ল'ব আৰু ভাল পাব। ৰাজেশ ভূঞা দেৱৰ সেইখিনি দক্ষতা আছে, অসমৰ মানুহে জানে। স্বৰ্গৰত ভাল পাব, এণ্টাৰটেইনমেণ্ট পাব, লগতে এটা মেছেজো পাব সমাজৰ কাৰণে। পইচাটো অথলে নাযায়, উচুল হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।